ৰঙিয়া মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত এটি গুৰুত্বপূৰ্ণ উন্নয়নৰ আৰম্ভণি হ'ল। এই মহাবিদ্যালয়খনত 4 কোটি 4 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এখন দুমহলীয়া অট্টালিকাৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপনৰ দায়িত্ব পালন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা হাইছ ফেডৰ অধ্যক্ষ ভৱেশ কলিতাই। অনুষ্ঠানটোত ৰঙিয়া সমজিলাৰ আয়ুক্ত দেৱাশিষ গোস্বামী উপস্থিত থাকে। ইয়াৰ লগতে মহাবিদ্যালয়ৰ প্ৰধান অধ্যাপিকা প্ৰবক্তাসকল আৰু ছাত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই উল্লেখযোগ্য মুহূৰ্তৰ সাক্ষী হয়। এই নতুন অট্টালিকাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে শৈক্ষিক পৰিৱেশক আৰু অধিক সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, টাইমছ অসম 24। জিলাৰ তথা ৰঙিয়া মহকুমাৰ অন্যতম আৰু একক মহিলা শিক্ষাৰ অনুষ্ঠান মানৱেন্দ্ৰ শৰ্মা গাৰ্লছ কলেজত PM মুছা আঁচনিৰ অধীনত 4 কোটি 4 লাখ ব্যয় সাপেক্ষে দুমহলীয়া এটা শৈক্ষিক ভৱনৰ আধাৰশিলা স্থাপন কৰোঁ। আশা কৰিছোঁ এই ভৱনটো সম্পূৰ্ণ হ'লে এই মহাবিদ্যালয়ৰ জৰিয়তে স্ত্ৰী শিক্ষাৰ যি আন্তঃগাঁথনি এই আন্তঃগাঁথনি বৃদ্ধি হ'ব আৰু লগতে আমাৰ মহিলাৰ শিক্ষিত উচ্চ শিক্ষিতৰ হাৰ বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। সেই নিমিত্তে যিটো এই মহাবিদ্যালয়খন আগতে কমলপুৰ সমষ্টিৰ অন্তৰ্গত আছিল, তথাপিও মই তেতিয়াও ইয়াত ফাণ্ড দিছিলোঁ প্ৰায় 50 লাখ টকা আৰু এইবেলি 4 কোটি 4 লাখ টকা PM মুছা আঁচনিৰ অধীনত ৰিকমেণ্ডেশ্যন কৰা হৈছিল আৰু সেই নিমিত্তে উচ্চ শিক্ষা বিভাগে এই ধনখিনি আবণ্টন দিছিল, যাৰ কাৰণে আজি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, মহাবিদ্যালয়ৰ যি আমাৰ GB আছে গভৰ্ণিং বডিৰ সন্মানীয় চেয়াৰমেন, প্ৰাক্তন অধ্যাপক সন্মানীয় দিলীপ ডেকা প্ৰমুখ্যে এই অঞ্চলৰ যিসকল বৌদ্ধিক সমাজৰ ৰাইজ আছে সকলোৰ উপস্থিতিত আজি এই মহাবিদ্যালয়ৰ দুমহলীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ল।